বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সূৰ্যখাতাত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। মিনি ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত কলেজীয়া ছাত্ৰ তন্ময় নাথ আৰু ৰূপজ্যোতি নাথ নামৰ আন এজন কলেজীয়া ছাত্ৰ আহত হয়। তন্ময় নাথ বিলাসীপাৰা কলেজৰ ছাত্ৰ আছিল। আহত যুৱককেইজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বঙাইগাঁও লোৱাৰ আছাম চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। নিহত তন্ময় নাথৰ ঘৰ সূৰ্যখাতাত বুলি জানিব পৰা গৈছে। হয়, এতিয়াৰ পৰা প্ৰায় আধা ঘণ্টামান আগত ১৭ নং ঘাইপথ তথা এইখিনি ঠাইতে ৬চকীয়া বাহন আৰু ২চকীয়া মটৰচাইকেল এখনৰ মাজত বহুত বেয়াকে দুৰ্ঘটনা হয়। মুখামুখিকে খুন্দিয়া হয় আৰু তাৰ ফলত আমাৰ ইয়াৰে নাথপাৰাৰ দীপক মণ্ডলৰ ল'ৰা তন্ময় নাথ আৰু হেলাগাড়ীৰ এক্স আৰ্মি দিলীপৰ ল'ৰা ইয়াত আঘাতপ্ৰাপ্ত হয়। কিন্তু যিজন আমাৰ তন্ময় নাথ আছে তেওঁৰ ইতিমধ্যে ডেথ হৈছে আৰু আমাৰ এক্স আৰ্মি দিলীপ নাথৰ ল'ৰাজনৰ খুব সংকটজনক অৱস্থাত আছে। এইখিনিতে মই এটা বস্তু ক'ব বিচাৰিছো যে দুৰ্ঘটনাই হয়। দুৰ্ঘটনাৰ পৰা যেতিয়া দুৰ্ঘটনাবিলাক হয় নেশ্যনেল হাইৱেত যোৱা ২-৩ বছৰৰ পৰা দেখি আছো খুব বেয়াকে হয় আৰু ইয়াৰ পৰা মানে পৰিত্ৰাণ পাবলৈ কিছুমান কাম কৰিব লাগে। মোৰ মতে যেনেকা হাইৱেত এইখিনি ঠাইত এটাও এনেকা ৰেড লাইটৰ এনেকুৱা ব্যৱস্থা নাই আৰু হেলমেট পৰিধানৰ ক্ষেত্ৰত প্ৰশাসন অধিক কটকটীয়া হ'ব বুলি মই আহ্বান জনাম। আজি কাৰ ভুলৰ বাবে এই পথ দুৰ্ঘটনা হ'বলৈ সংঘটিত? ইয়াত ভুল কাৰো উলিয়াব নোৱাৰি, যিহেতু দুৰ্ঘটনা হৈছে। ল'ৰা দুজন ইফালৰ পৰা আহিছে, গাড়ীখন ইফালৰ পৰা আহিছে। দুৰ্ঘটনাত দিয়া কাৰ দোষ এইটো মানে ডাইৰেক্টলি ক'ব নোৱাৰি। বিলাসীপাৰাৰ পৰা নুৰ আফৰাজুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।